গাঁওবাসীয়ে গোপিনীসকল আহি আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিয়ে আমাৰ এই ভোগজৰা ক্ষেত্ৰত আমাৰ আই মাতৃসকলে একত্ৰিত হৈ প্ৰথম আৰম্ভণি আমাৰ নৰা কটাৰেই হয়। এইখিনি কৰাৰ পিছত এতিয়া আমাৰ বাকী ৰাইজসকলেও আমাৰ বস্তু বনাই আছে। প্ৰত্যেক বছৰে আমাৰ এটা ব্যতিক্ৰমী পদক্ষেপ ইয়াত লোৱা হয় আৰু সেইকাৰণে আমি অতি গৌৰৱান্বিত। আমি চতিয়ালবাসী হিচাপে বা চতিয়াবাসী হিচাপে আমি অতি গৌৰৱান্বিত আৰু এইবাৰো মানে আগৰ পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো নতুন ন কিছু বস্তু ইয়াত দাঙি ধৰা হ'ব। গতিকে আমি সঁচাকৈ উৎফুল্লিত। আমাৰ এই মাঘৰ বিহু অহাৰ লগে লগে আমি গোটেই চতিয়ালবাসী বা এই অঞ্চলৰ সকলোখিনি আমি উৎফুল্লিত হৈ পৰোঁ। সমগ্ৰ চতিয়াবাসীৰ লগতে অসমবাসী ৰাইজকো আমাৰ এই ভোগজৰা ক্ষেত্ৰলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলো আহক, আমাৰ ভোগজৰা ক্ষেত্ৰৰ এয়া বিহু চাওকহি কেনেকুৱা তাকে, আৰু আপোনালোকলৈ ধন্যবাদ। আমাৰ এইটো পৰম্পৰাগত হিচাপে আমি কেইবা বছৰো ধৰি এই ভোগজৰা ক্ষেত্ৰত পালন কৰি আহিছোঁ। আমি মহিলাসকলে পুৰুষসকলক নৰা কাটি তেনেকৈ আমি উৎসাহ যোগাওঁ। তেওঁলোকে আমাৰ নৰাৰে মূৰ্তি বনায়, আপোনালোকে হয়তো দেখিয়ে আহিছে সেয়া। গতিকে আমি সেইকাৰণে তেওঁলোকক আমি এইখিনি কৰি উৎসাহ দিওঁ। তাৰপিছত ইয়াতে আমাৰ 4 দিনীয়া কাৰ্যসূচী হ'ব এইবাৰ। গতিকে সেইকাৰণে আমি এতিয়াৰ পৰাই এয়া কাটি দিছোঁ। বিগত বছৰসমূহৰ দৰে এই বছৰো কিবা মানে যি চতিয়াত এই ধৰণৰ বনোৱা হয় বিভিন্ন আকৃতিৰ এইবাৰ আৰম্ভ হ'লেই আমাৰ সেয়া। সেইকাৰণে আমি এই নৰা কাটি দিছোঁ। এতিয়া পুৰুষসকলক আপোনালোকে উৎসাহ যোগাবৰ বাবে কাৰণে এতিয়া সকলো ওলাই আহে ইয়ালৈ? সকলো আহে। ৰাতি ৰাতি আমাৰ সেয়া মঞ্চ ৰংগমঞ্চত আমাৰ সেয়া বেৰা কুৰা দি লৈ পেলাই কৰি থকা হৈছে।